ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বিগত দুদিন ধৰি আসলতে সমগ্ৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু আজি পুৱাৰ ভাগৰ পৰা বিশেষকৈ গুৱাহাটী মহানগৰ এতিয়া আকাশ একেবাৰে কলা হৈ আছে আৰু লগতে গুৱাহাটীৰ আশে-পাশে থকা পাৰ্শ্বৱৰ্তী যিবোৰ অঞ্চল আছে আৰু লগতে নামনি অসমৰ বৰপেটা নলবাৰী এই জিলাসমূহত ধাৰাসাৰ বৰষুণৰ আগজাননী আছে 4খন জিলাত অৰেঞ্জ এলাৰ্ট আছে মই আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকৈ আপোনালোকে মন্তব্য কৰিব পাৰে মই আপোনালোকৰ মতামত ল'বলৈ চেষ্টা কৰিম এয়া হৈছে আজিৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছে যে যি 4খন জিলাত ইতিমধ্যে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰত আৰু ডিমা হাছাও এইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লগতে উজনি অসমৰ প্ৰায়বোৰ জিলাত আজি ধুমুহা বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে নামনি অসমত কামৰূপ জিলা কামৰূপ মহানগৰ বৰপেটা নলবাৰী এই অঞ্চলসমূহত কিন্তু পুৱাৰ ভাগৰ পৰা কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীত পুৱাৰ ভাগৰ পৰা বতৰ গুমা হৈ আছে যিকোনো মুহূৰ্তত ধাৰাসাৰ এজাক বৰষুণ আহিব পাৰে ৰাজ্যৰ 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে তাৰে বৰাকৰ কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা আছে ডিমা হাছাওত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু গুৱাহাটীত অনাগত 2-3 দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে ইতিমধ্যে আপোনালোকৰ মোবাইলবোৰতো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা হয়তো মেছেজ আহিছে য'ত এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত অযথা এনেকুৱা ধৰণৰ কৃত্ৰিম বান বা ধাৰাসাৰ বৰষুণৰ মাজত ৰাইজক ওলাই আহিবলৈ মানা কৰা হৈছে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এয়া হৈছে আজিৰ বতৰৰ খবৰ যে সমগ্ৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে গুৱাহাটীত বৰষুণৰ মাজতে ভূমিস্খলনৰ আশংকা আছে কাৰণ 303টা স্থানত ইতিমধ্যে ভূমিস্খলন প্ৰবল এলেকা হিচাপে চিনাক্ত কৰা হৈছে প্ৰশাসনৰ সৈতে মুখ্য সচিব ডক্টৰ ৰবি কুটাৰ যি পৰ্যালোচনা বৈঠক হৈছিল বৈঠকৰ সময়ত কোৱা হৈছিল যে পানী হিচা পাম্পবোৰ সকলো ঠিক কৰি ৰাখিব লাগে যদিহে নেৰানেপেৰা বৰষুণ হয় কিবা কাৰণত গুৱাহাটীত যদি কৃত্ৰিম বান আহে যাতে ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয় আৰু লগতে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে জিলা প্ৰশাসন আৰু এএছডিএমে সাধাৰণ ৰাইজক প্ৰয়োজন নহলে বাহিৰলৈ নাহিবলৈ পৰামৰ্শ দিয়া হৈছে যাত্ৰীসকলক নিজৰ ভ্ৰমণসূচী সন্দৰ্ভত সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে ৰাজ্যত 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ আৰু ডিমা হাছাও পুনৰ গুৱাহাটী মহানগৰীত অনাগত 2-3 দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বিভিন্ন ঠাইৰ পৰা মন্তব্য আহিছে বাহাৰুল ইছলাম তেওঁ মন্তব্য কৰিছে ধুমুহা বৰষুণ হৈ আছে বুলি কৈছে বাইহাটা চাইডত বৰষুণ দি আছে ভৱেশ বৰতাই মন্তব্য কৰিছে আৰু কাৰ্বি আংলঙত বৰষুণ দি আছে কাৰ্বি আংলং জিলাত বৰষুণৰ তাত সতৰ্কবাণী জাৰি কৰা হৈছে ইতিমধ্যে সমগ্ৰ অসমতে আসলে মেপখন চালে আপোনাক গম পাব সমগ্ৰ অসমতেই ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে তাতে বৰাকৰ 3খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ডিমা হাছাওত আসলতে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কিন্তু আমাৰ যিসকল দৰ্শকে মন্তব্য কৰি আছে কাৰ্বি আংলং বাইহাটা চাৰিআলি উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে আৰু সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোৰ লগতে অনাগত 2-3 দিনলৈ কিন্তু বৰষুণৰ সম্ভাৱনা আছে আৰু গুৱাহাটী মহানগৰীৰ কথা এইকাৰণে বাৰম্বাৰ কৈছো যে এতিয়াও গুৱাহাটী মহানগৰীৰ লখৰা এই অঞ্চলসমূহত যি আশে-পাশে থকা অঞ্চলসমূহ আছে তাত কিন্তু কিনকিনীয়া বৰষুণ আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীত যদি এটা ধাৰাসাৰ বৰষুণ আহে তেন্তে কৃত্ৰিম বানৰ এটা দুচিন্তা ৰাইজৰ মাজত আছে তাৰ কাৰণে তেওঁলোকে কৈছে যে যিকোনো মুহূৰ্তত বৰষুণ আহিলে যাতে অনিল নগৰবাসী নবীন নগৰবাসী এই অঞ্চলসমূহৰ যি ৰাইজসকল আছে তেওঁলোকৰ যি দুৰ্গতি হয় তাৰ কাৰণে এবাৰ প্ৰশাসন সষ্টম হৈ আছে যাতে তেওঁলোকে আগৰ দৰে যন্ত্ৰণা ভুগিব লগা নহয় কিন্তু জনাইছো যে নামনি অসমৰ নলবাৰী ইতিমধ্যে নলবাৰীৰ পৰা আমাক মন্তব্য কৰিছে নলবাৰীতো বৰষুণ আৰম্ভ হৈছে নলবাৰী বৰপেটা কামৰূপ যি জিলা আছে লগতে কামৰূপ মহানগৰ এইকেইখনত কিন্তু আজি দিনৰ দিনটো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে গোৱালপাৰাৰ পৰা মন্তব্য কৰিছে জিতেন শৰ্মাই গোৱালপাৰা জিলাত ধাৰাবাহিক বৰষুণ
হৈ আছে দুদিনৰ পৰা গোৱালপাৰা জিলাত ধাৰাসাৰ বৰষুণ আছে আজিও তাত বৰষুণৰ সম্ভাৱনা আছে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তিনিচুকীয়া জিলা ডিব্ৰুগড় জিলা এই অঞ্চলসমূহতো কিন্তু বৰষুণ আছে গোলাঘাট যোৰহাট এই অঞ্চলসমূহতো বৰষুণৰ সম্ভাৱনা সতৰ্কবাণী জাৰি কৰিছে আৰু বিশেষকৈ যিকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সেইকেইখনত কিন্তু বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু লগতে বতাহ বৰষুণৰ সম্ভাৱনা আছে ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনে ক্ষেত্ৰত কোৱা হৈছে যে যিসকলে সাধাৰণ যিসকল ৰাইজ আছে তেওঁলোকে প্ৰয়োজন নহলে এনেকুৱা বতৰত বাহিৰলৈ ওলাবলৈ মানা কৰিছে নদীৰ কাষৰ যিবোৰ অঞ্চল আছে বা সেই অঞ্চলসমূহৰ যিসকল নৈপৰীয়া ৰাইজ আছে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আৰু লগতে দূৰণিবতীয়া যিসকল যাত্ৰী আছে আচলতে যাত্ৰীসকলক নিজৰ ভ্ৰমণসূচী সন্দৰ্ভত সতৰ্ক হ'বলৈ কোৱা হৈছে কেইবাজনৰ মন্তব্য কৰিছে বাইহাটা চাৰিআলিৰ পৰা মন্তব্য কৰিছে কাৰ্বি আংলঙৰ পৰা মন্তব্য কৰিছে গোৱালপাৰাৰ পৰা মন্তব্য কৰিছে ৰঙিয়াৰ পৰা কমেন্ট কৰিছে ইনামুল হক বৰষুণ ৰঙিয়াত আৰম্ভ হৈছে কাৰ্বি আংলং জিলাত পুৱতি নিশাৰ পৰা এজাক নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে আৰু ইতিমধ্যে কৈছো বৰাকৰ জিলা কেইখনত কিন্তু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰত এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ইতিমধ্যে বিগত 4টা দিন ধৰি সমগ্ৰ ৰাজ্যত বতৰ বেয়া প্ৰান্তে প্ৰান্তে বৰষুণ হৈ আছে ডিব্ৰুগড় জিলাত নেৰানেপেৰা বৰষুণ আছে তিনিচুকীয়া জিলাত বৰষুণ হৈ আছে যোৰহাট জিলাতো বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে শিৱসাগৰ জিলাতো বৰষুণৰ সম্ভাৱনা আছে আৰু নামনি অসমৰ প্ৰায় কেইখন জিলাত আচলতে আজিৰ দিনটোত বৰষুণৰ সম্ভাৱনা আছে সতৰ্কবাণী জাৰি কৰিছে এয়া হৈছে আজিৰ দিনটোৰ আৰু লগতে আমি যদি চাব যাম কাইলৈৰ দিনটোতো বৰষুণৰ সম্ভাৱনা আছে কাইলৈৰ দিনটোতো কিন্তু উজনি অসমৰ প্ৰায়বোৰ জিলাতেই বৰষুণৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এয়া আমি কাইলৈৰ দিনটো যদি চাবলৈ যাম কাইলৈৰ দিনটোতো সেই একেই বতৰ উজনি অসমৰ প্ৰায়বোৰ জিলাত বৰষুণ দেখুৱাইছে তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট যোৰহাট মধ্য অসমতো নগাঁও অঞ্চলতো বৰষুণৰ সম্ভাৱনা আছে নামনি অসমৰ প্ৰায়বোৰ জিলাত বৰষুণৰ সম্ভাৱনা আছে বিগত 2-3 দিনলৈ ৰাজ্যত অপৰিৱৰ্তিত হৈ থাকিব এই বতৰ কিন্তু ধাৰাসাৰ বৰষুণ আহিব পাৰে আৰু অন্য ৰাজ্যৰ অন্য ঠাইবোৰতকৈ ইয়াত বঙাইগাঁৱৰ পৰা কমেন্ট আহিছে খগেন দাস বঙাইগাঁৱতো বৰষুণ হৈ আছে হোজাইৰ পৰা মন্তব্য কৰিছে বিতুপন দাস হোজাইত নেৰানেপেৰা বৰষুণ আছে তিতাবৰৰ পৰা কমেন্ট কৰিছে বিতুপন সাগৰিকাই তিতাবৰত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে মানে যোৰহাট তিতাবৰ এই বৰেলী যিটো অঞ্চল আছে উজনি অসমৰ এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে হোজাইতে বৰষুণ আৰম্ভ হৈছে বঙাইগাঁৱত বৰষুণ আছে আৰু এই যি বতৰ যি সতৰ্কবাণী জাৰি কৰা হৈছে বা আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এইটো অনাগত 2-3 দিনলৈ কিন্তু ৰাজ্যত এনেকুৱা ধৰণৰ বতৰ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে সেইকাৰণে যিসকলে খুব প্ৰয়োজন নহলে ঘৰৰ পৰা নোলাবলৈ প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে এবাৰ প্ৰশাসনে কৃষ্ণ দৃষ্টি ৰাখিছে বিশেষকৈ গুৱাহাটী মহানগৰীত যাতে কোনো অঘটন সংঘটিত নহয় ইয়াৰ আগৰ যেটো পানী হল তাত আমি দেখিলো যে এগৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হ'ল দুজন যুৱকৰ মৃতদেহ পিছত উদ্ধাৰ হৈছিল তেনেকুৱা পৰিস্থিতি যাতে এবাৰ গুৱাহাটী মহানগৰীত নহয় সেই কাৰণে মুখ্য সচিব ৰবি কুটাই যিসকল আমাৰ ইয়াৰ জ্যেষ্ঠ পৌৰ নিগমৰ হওক বা সমগ্ৰ মহানগৰ উন্নয়নৰ লগত যিসকল লোক জড়িত হৈ আছে বিষয়সকলৰ সৈতে দুদিন পূৰ্বে এখন পৰ্যালোচনা বৈঠক কৰিছিল তাত কোৱা হৈছে যে পানীখিনি সিঁচিব পৰা যিবোৰ পাম্প আছে বা যিবোৰ অঞ্চলত যদি যানজঁটৰ সৃষ্টি হয় যাতায়াতৰ কাৰণে অন্য ব্যৱস্থা কৰিবলৈ কোৱা হৈছিল এতিয়া তেওঁলোকে প্ৰশাসনে কেনেকুৱা ব্যৱস্থা কৰিছে সেইটো লক্ষণীয় হ'ব কিন্তু গুৱাহাটী মহানগৰীত যদি কোৱা যায় যে এজাক বৰষুণ মানে কিন্তু জমৰ যন্ত্ৰণা বাসুগাঁৱৰ পৰা মন্তব্য কৰিছে সত্যজিৎ চৌধুৰীয়ে বাসুগাঁৱত বৰষুণ আৰম্ভ হৈছে ৰাতুল বৰাই কমেন্ট কৰিছে দেৰগাঁৱত বৰষুণ আৰম্ভ হৈছে অনিল বিশ্বাসে মন্তব্য কৰিছে বৰপেটাত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে উজনি নামনি সকলোৰে পৰা আমাক কমেন্ট কৰি আছে আৰু সকলোতে বৰষুণ মাইনা কলিতাই লখিমপুৰৰ পৰা মন্তব্য কৰিছে যে লখিমপুৰতো বৰষুণ আৰম্ভ হৈছে যিবোৰ আচলতে জিলা কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোতে বৰষুণ আৰম্ভ হৈছে আমাৰ দৰ্শকসকলে তাৰ পৰা কমেন্ট কৰি আছে লখিমপুৰৰ পৰা কমেন্ট কৰিছে বৰপেটাৰ পৰা কমেন্ট কৰিছে দেৰগাঁৱত বৰষুণ দি আছে সাহিদুল হুসেনে মন্তব্য কৰিছে হুজাইত বৰষুণ দি আছে জিতেন ৰংপিয়ে ডকমকাৰ পৰা কৈছে কাৰ্বি আংলং ডকমকা তাত বৰষুণ দি আছে ইতিমধ্যে কাৰ্বি আংলঙত অন্য এজন দৰ্শকেও কমেন্ট কৰিছিল আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই পাহাৰীয়া জিলাখনত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছিল ডিমা হাছাও কাৰ্বি আংলং এইবোৰত বৰষুণ আছে
জিতেন ৰংপিয়ে ডকমকাৰ পৰা মন্তব্য কৰিছে যে নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে কেৱল বৰষুণে নহয় ধুমুহাৰো আগজাননী আছে ধুমুহা বৃষ্টিপাতৰ সম্ভাৱনা আছে ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে কাৰণ ইয়াৰ আগতে উজনি অসমৰ যিবোৰ প্ৰান্তত ধুমুহা হৈছিল ধুমুহা বৰষুণৰ প্ৰভাৱ পৰিছিল তাত কিন্তু বিস্তৰ ক্ষয়ক্ষতিৰ খবৰ আমি পাইছিলো বহু লোকৰ ঘৰৰ টিন পাত উৰুৱাই লৈ গৈছিল বিপদত পৰিছিল এই বৰষুণৰ মাজতে যিসকল লোক গৃহহাৰা হৈছে বা তেওঁলোকৰ যিবোৰ মূল্যৱান খা সম্পত্তি আছে সেইবোৰ তেওঁলোকে বচাব নোৱাৰিলে এতিয়া তেওঁলোক কিন্তু এই ওচৰৰ কৰবাত এনেকুৱা বিদ্যালয় বা তাতে থাকিব লগা হৈছে তেনে পৰিস্থিতিত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে উদ্ধাৰ কাৰ্য বা নতুনকৈ ঘৰটো মেৰামতি কৰিবলৈ যথেষ্ট অসুবিধা হয় তেনে যিসকল লোকৰ ক্ষেত্ৰত তেনেকুৱা হৈছে কাৰণ ধুমুহা বৰষুণৰ আগজাননী দিয়া হৈছে তাৰ কাৰণে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে বিশেষকৈ গুৱাহাটী যিসকল লোক আছে তেওঁলোকক কোৱা হৈছে প্ৰয়োজন যদি নহয় তেন্তে ওলাই নাহিব আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত যিবোৰ ঠাইত নিৰ্মাণ কাৰ্য চলি আছে ডক্টৰ ৰবিকুটা এইটো কথাও কৈছিলে ঠিকাদাৰ প্ৰতিষ্ঠানসমূহক কৈছিলে যিবোৰ ক্ষেত্ৰত উন্মুক্ত যিবোৰ নলা আছে মেলনসমূহ আছে বা কিবা যদি গাঁত খান্দি থৈছে তাত তেওঁলোকে সেই ঠাইসমূহ যে তেওঁলোকে কাম কৰি আছে তাৰ কাৰণে তেওঁলোকে তাত ভিএলচি হওক বা অন্য ধৰণৰ কিবা এটা দেখুৱাব লাগিব তাত যাতে মানুহক সতৰ্ক কৰি ৰাখিব পাৰে সেইবোৰ ব্যৱস্থা প্ৰশাসনে কিমান কৰিছে সেয়া লক্ষণীয় হ'ব মন্তব্য কৰিছে পুনৰ লংকাৰ পৰা মন্দিৰা সাহা লংকাত বৰষুণ হৈ আছে গহপুৰৰ পৰা মন্তব্য কৰিছে নাৰায়ণ বৰুৱা গহপুৰত বৰষুণ সৰু কলিতাই ঢিঙৰ পৰা মন্তব্য কৰিছে তাত বৰষুণ দি আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে বৰষুণ আৰম্ভ হৈছে ইতিমধ্যে মই যি খবৰ জনাই আছিলো যে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে আৰু 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰীত যিকোনো মুহূৰ্তত এজাক ধাৰাসাৰ বৰষুণ আহিব পাৰে যিসকল গুৱাহাটী মহানগৰীত আছে তেওঁলোকে বাহিৰলৈ চালে গম পাব যে কলা হৈ আছে আকাশ আৰু এনেকুৱা এজাক বৰষুণ আহিলে গুৱাহাটী মহানগৰীৰ বিশেষকৈ এই যি ৰুক্মিণী গাঁও ৱায়াৰলেছ হাতীগাঁও অনিল নগৰ নবীন নগৰ আৰু নতুন নতুন ঠাইত আচলতে প্লাবিত হ'ব ধৰিছে সেই অঞ্চলসমূহৰ কিন্তু ৰাইজৰ দুশ্চিন্তা বাঢ়ি আহিছে আৰু অনাগত 2-3 দিনলৈ গুৱাহাটী মহানগৰীত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে লগতে পুনৰবাৰ কম যে 4খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও গুৱাহাটী মহানগৰ মানে কামৰূপ মেট্ৰ কামৰূপ জিলা নলবাৰী বৰপেটা এই অঞ্চলসমূহত দিনৰ দিনটো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে যিকোনো মুহূৰ্তত আৰু বৰষুণ থাকিব বতৰ বেয়া হৈ থাকিব বুলি কোৱা হৈছে আৰু লগতে যিসকলে কমেন্ট কৰিছে নগাঁও লংকা গহপুৰ ঢিং তিতাবৰ ডকমকা কাৰ্বি আংলং বৰপেটা যোৰহাট তিতাবৰ তিনিচুকীয়া ডিব্ৰুগড় প্ৰায়বোৰ ঠাইৰ পৰা কমেন্ট আহিছে সকলোতে ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে ধন্যবাদ